Hello everyone, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। Welcome back to another video of Ankuran IAS Academy. আজি আমি ৰিজনিঙৰ ক্লাছ এটা লৈ আহিছোঁ। ৰিজনিঙৰ ইতিমধ্যে তিনিটা ক্লাছ গ'ল। ফাৰ্ষ্ট দুটাত আমি এনালজি কৰিলোঁ, এনালজি 1 আৰু এনালজি 2 বুলি, নহয় জানো? আৰু থাৰ্ড ক্লাছটো কালি আমি কোডিং ডিকোডিঙৰে এলফাবেটিক চিৰিজৰ আমি নাম্বাৰছখিনি চালোঁ। A যদি 1 হয়, B 2 হয়, C কি হয় সেইখিনি চালোঁ। লগতে A ৰ অপজিট নাম্বাৰটো কি, Z হয়, B ৰ কি হয়, Y হয়, চিৰ এক্স হয়, এইখিনি বস্তু পঢ়িলোঁ, নহয় জানো? কালি মুঠতে আমি ৰিজনিঙৰ কি এটা দিলোঁ, এটা বেচিছ দিলোঁ, মানে এটা ফাউণ্ডেশ্যন বনালোঁ। আমি বেচিক্সখিনি কালি পঢ়িলোঁ, যাতে বেচিক্সখিনি পঢ়িলেহে আমি অলপ লেভেলটো আপ কৰিব পাৰিম। লেভেলটো আপ কৰিলে আমি আমাৰ এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যনে নাহক আমি টেকল কৰিব পাৰিম, নহয় জানো? কাৰণ আজিকালি এক্সামৰ পেটাৰ্ণবোৰতো দেখিছাই, চব মানে একো সীমা নোহোৱা নিচিনা কুৱেশ্যন আহে। মানে তুমি কুৱেশ্যনটো প্ৰেক্টিচ নাই কৰা, কিন্তু তোমাক এনেকুৱাকৈ দিব, তোমাৰ কনচেপ্ট ক্লিয়াৰ থাকিলেহে তোমালোকে বস্তুখিনি পাৰিবা। ত' তোমালোকে সদায় মন কৰিবা বেচিক্সখিনি ক্লিয়াৰ কৰিবলৈ। বেচিক্স যদি ক্লিয়াৰ থাকে তোমালোকে যেনেকুৱা হ'লেও প্ৰব্লেম ছল্ভ কৰিব পাৰিবা। কালি আমি কোডিং এলফাবেটিকেলৰ নাম্বাৰ চিৰিজখিনি কৰিলোঁ, নহয় জানো? মানে এ মানে প্লেচ ভেলুখিনি কৰিলোঁ, একজেক্ট টু বি মোৰ প্ৰিচাইজ প্লেচ ভেলুখিনি কৰিলোঁ। প্লেচ ভেলু এৰ ভেলু কিমান আছিল, এনৰ কিমান আছিল, মই কৈছোঁ নৱেম্বৰ চবতছে ইম্পৰ্টেণ্ট ডিগ্ৰী আছিল 14। এনেকৈ আৰু কি কৈছিলোঁ, ডাব্লিউৰ কি আছিল, ডাব্লিউ 23 তাৰিখে ৰজা ৰাণীৰ বিয়া হৈছিলে, W23। আৰু আমাৰ ৰজা কিমান বছৰ আছিল, 18 বছৰ বুলি কৈছিলোঁ। কুইন কিমান বছৰ আছিল, 17 বছৰ বুলি কৈছিলোঁ। ST 19-20 হৈ থাকে বুলি কৈছিলোঁ। আণ্ডাৰ এজক মদ নিদিয়ে বুলি কৈছিলোঁ। এনেকৈ মই ট্ৰিক কিছুমান শিকাই দিছিলোঁ, নহয় জানো? যেনেকৈ F6 মানে কি, ফিক্স। F6 হৈ যায় মানে ফিক্স, নহয় জানো? G7 কাণ্ট্ৰিজ কৈছিলোঁ। এইচৰ শ্বেপটো 8ৰ নিচিনা বুলি কৈছিলোঁ। I know মানে মই জানো, I know নহয় জানো? JNK কি কৈছিলোঁ, জাসপ্ৰীত বুমৰাহ 10 on 10 দিম। আৰু K ফৰ কিংছ 11 পাঞ্জাৱ, নহ'লে জম্মু এণ্ড কাশ্মীৰত 10-11টা টেৰৰিষ্ট মৰিয়ে থাকে, সেনেকৈ দিছিলোঁ, নহয় জানো? OP কৈছিলোঁ, ঐ 15 বুলি কৈছিলোঁ, নহয় জানো? P2 ডাইৰেক্ট 16 কৈছিলোঁ, মনত আছেনে? বুজি পাইছা? এনেকৈ মই কালি ট্ৰিক কিছুমান শিকাই দিছিলোঁ, নহয় জানো? তাৰপিছত ইফালে আৰু এটা বস্তু শিকাইছিলোঁ তোমালোকক, কি শিকাইছিলোঁ কালি? এৰ অপজিট লেটাৰ কি হয়, জেড হয়। মানে এইটো হ'ল তোমাৰ নৰ্মেল অৰ্ডাৰ, এইটো হ'ল ৰিভাৰ্ছ অৰ্ডাৰ। ৰিভাৰ্ছ অৰ্ডাৰত Z1 হয়, নৰ্মেল অৰ্ডাৰত A1 হয়। এইটোক এনেকুৱা কিছুমান কুৱেশ্যন আহে। এইটোক মই এটা ৱৰ্ড দিছিলোঁ, আজাদ, মনত আছেনে? তাৰপিছত বিৰ কাৰণে দিছিলোঁ, বিৰ অপজিট Y হয়, বয় দিছিলোঁ, ঠিক আছে? তাৰপিছত তোমাৰ চিৰ অপজিট আমি এক্স দিছিলোঁ, ক্ৰেক্স শব্দটো দিছিলোঁ। এখন এটা যে চিপছ আছে ক্ৰেক্স দেখিছা নাই তোমালোকে? চাবা নেকি ক্ৰেক্স কাক কয়? দেখাই আছোঁ ৰ'বা অলপ। ক্ৰেক্স চি আৰু এক্স দিছে, এনেকুৱা এটা চিপছ এটা আছিলে ক্ৰেক্স। ত' এইটো চি আৰু এক্স ধৰিছিলোঁ। মানে হেৰিত কি ধৰিছিলোঁ আমি, ডিৰ অপজিট ডাব্লিউ হয়, ডিউ ধৰিছিলোঁ আমি। ডিউ কল্ড ড্ৰিংক মানে মাউণ্টেইন ডিউ ধৰিছিলোঁ আমি। চোৱা ডিউ, এইটো চোৱা DEW ডিউ, মানে ডিউ হয়। এফৰ কি আছিলে, ফাল্টু শব্দটো মনত ৰাখিবা, বা ফাল্টু চিনেমাখন ৰাখিবা মনত, FALTU। এখন ফাল্টু চিনেমাখন আহিছিল, মনত আছেনে? 2011 চনত আহিছিলে, এইখন মনত ৰাখিবা, ফাল্টু। এইচৰ কি আছিলে, হাইস্কুল, HS, নহয় জানো? এনেকৈ মনত ৰাখিলে ট্ৰিকবোৰ দি দিছিলোঁ, ট্ৰিকবোৰ মনত ৰাখিলে তোমালোকৰ হৈ যায়, নহয় জানো? এতিয়া তোমালোকৰ হ'ল আজি আমি কালি যি শিকা কনচেপ্টখিনি আজি আমি কুৱেশ্যন কিছুমান কৰিম, ঠিক আছে? ত' আহা আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো মই লৈ আহিছোঁ, ইফ আৰ্থ ইজ ৰিটেন এজ, আৰ্থটো কি বুলি লিখা আছে, আৰ্থ শব্দটো যে লিখা আছে EARTH, ঠিক আছে? আৰ্থ শব্দটো কি লিখা আছে, FT, এইটো লিখা আছে U, এইটো লিখা আছে আমাৰ X, এইটো লিখা আছে M। এইটো মই এনে লম্বাকৈ যাতে মোৰ প্লেচ বিলং চোৱা, ই ই ই কি হয়, এইটো প্লাছ কি হৈছে, ABCDEF, চোৱা কি হৈছে, ইৰ লগত লগালগ F হৈছে, মাজত একো নাই। ইয়াত এটা B এটা এৰিছে, নহয় জানো? ইয়াত LQRST, ইয়াত দুটা এৰিছে, ST, নহয় জানো? ইয়াত T কি কৰিছে, TABCDEFU তিনিটা এৰিছে। এইচৰ কি দিয়া আছে, এইচৰ দিয়া আছে M, ABCDHIJKL, চাৰিটা আহিছে। মানে কি পেটাৰ্ণটো বুজি পাইছেনে? প্ৰথম একো এৰা নাই, 0 এৰিছে, মানে ইয়াত +0 হৈছে, ইয়াত +1 হৈছে, ইয়াত +2 হৈছে, ইয়াত +3 হৈছে, ইয়াত +4 হৈছে। তোমালোকে লজিকটো বুজি পাইছা নে? প্ৰথম লেটাৰটোত কি হৈছে, এতিয়া আমাক কিহৰ ওলাইছে, মুনৰ ওলাব দিছে। কিহৰ? মুনৰ। প্ৰথম লেটাৰটোত একো প্লাছ নাই, নেক্সট কি হ'ব, যেনে এমৰ লগত কি হ'ব, N ডাইৰেক্ট, +0, এমৰ লগালগ লেটাৰটো। ইয়াত কেইটা প্লাছ হৈছে, +1 হ'ব, LMNOPQ হ'ব, নহয় জানো? ইয়াত কি হ'ব তোমালোকৰ, +2 হ'ব, LMNOP, P যাব, Q
কিউ যাব মানে কি আহিব আৰ আহিব ইয়াত কিমান হ'ব +3 হ'ব 3 হ'লে এল এম এন অ' পি কিউ তিনিটা গুচি যাব কি আহিব আৰ আহিব মানে আনচাৰটো কি হ'ব এন কিউ আৰ আৰ বুজি পালানে পেটাৰ্ণটো এনেকে বুজি পায় ঠিক আছে ৰিজনিঙত আকৌ এবাৰ বুজাই দিছোঁ তোমালোকক এই কুৱেশ্যনটোকে আকৌ এবাৰ বুজাম হা তোমালোকক আকৌ এবাৰ এই কুৱেশ্যনটোৱে বুজাম যাতে তোমালোকৰ ক্লিয়াৰ হয় কনচেপ্টটো আৰ্থ দিয়া আছে আৰ্থৰ প্ৰথমটোত +0 হৈছে মানে কি আছে ডাইৰেক্ট এফ দিছে এইটোত কি হৈছে +1 হৈছে কি হৈছে মানে বিটো স্কিপ কৰিছে এটা +1 মানে কি এটা স্কিপ কৰিছে ইয়াত +2 হৈছে মানে এল কিউ আৰ এছ আৰু টি বাদ দিছে ডাইৰেক্ট ইউ লিখিছে নহয় জানো তাৰপিছত এইটো লেটাৰত কি হৈছে তোমাৰ +3 হ'ব +3 হ'লে কি হ'ব টি ইউ ভি ডাব্লিউ বাদ দিছে ডাইৰেক্ট এক্স আহিছে ইয়াত কি হৈছে +4 হৈছে +4 এইচ আই জে কে 0 1 2 3 এল ডাইৰেক্ট কি আহিব এম আহিছে বুজি পাইছেনে চিমিলাৰ যদি আমি মুনৰ ওলাওঁ চেম পেটাৰ্ণত মুন ওলাওঁ আমি +0 মানে এন হ'ব +1 মানে কিউ হ'ল +2 হ'লে আৰ হ'ব +3 হ'লে এইটো +1 +2 +3 হ'লে কি হ'ব আৰ হ'ব বুজি পালানে এনচাৰটো কিবা ডাউট আছে নেকি ডাউট থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা হা কাৰণ পৰীক্ষাত তোমালোকে ন এনেকুৱা কুৱেশ্যন এটা দুটাটো পাবাই আৰু তোমালোকে ভাবি ল'বা ইট ইজ দ্য মষ্ট স্ক'ৰিং এণ্ড ইজিয়েষ্ট টপিক জাষ্ট তোমালোকে ABCD জানিব লাগে আমি ABCD নাৰ্চাৰীৰ পৰা পঢ়া নাই জানো প্ৰিপেয়াৰীৰ পৰা আমি ABCD পঢ়িছোঁ চ' সেইখিনিকেতো আমি কৰিব লাগে নহয় জানো জাষ্ট এতিয়া অকণমান লেভেলটো অকণমান আপগ্ৰেড কৰি পেলাই দুটা প্ৰশ্ন সুধিছে সেইটোতো বহুত বেছি ইজি হৈ যায় জাষ্ট প্ৰেক্টিছে লাগে তোমালোকক প্লেচ ভেলুখিনি জানিব লাগে ৰিভাৰ্ছ অৰ্ডাৰখিনি জানিব লাগে এণ্ড তোমালোকৰ চলিউশ্যনটো আহি যাব নহয় জানো চ' আশা কৰোঁ তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি পালা আহা আমি এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ ঠিক আছে কি লিখা আছে দিল্লী ইজ ৰিটেন এজ EDMGJ চ' নেপাল কি বুলি লিখা থাকিব বুজি পাইছানে দিল্লী লিখা আছে DE বুজি পাইছানে কি কৰিছে বস্তুটো তোমালোকে বুজি পাইছা নাই একদম ইজি হয় এইটোত কি হৈছে আমি চোৱা ABCDখন যদি লিখো ডি পিছত ই আহে নাই ABCDE হয়নে ডাইৰেক্ট ইয়াত কি হৈছে ডাইৰেক্ট একো মাজত স্কিপ কৰা +1 হৈছে নহয় জানো +1 বা 0 বুলি ধৰিবা একো +1 নাই বুলি ধৰিবা ডাইৰেক্ট 1 হৈছে ঠিক আছে হ'ল এইটোত কি হৈছে এইটোত -1 হৈছে মানে এটা কমি গৈছে এইটো +1 বুলি ধৰো ঠিক আছে এইটোত -1 হৈছে আকৌ এইটোত +1 হৈছে দেখিছেনে LM ডাইৰেক্ট হয়নে এইটোত কি হৈছে আকৌ GH -1 হৈছে আকৌ এইটো আকৌ +1 হৈছে IJ বুজি পাইছেনে মানে কি হৈছে এটা প্লাছ হৈছে এটা মাইনাছ হৈছে আকৌ এটা প্লাছ হৈছে এটা মাইনাছ হৈছে আকৌ এটা প্লাছ মানে অল্টাৰনেট প্লাছ মাইনাছ হৈ আছে অল্টাৰনেটলি প্লাছ মাইনাছ হৈ আছে চ' এইটোৰ n+1 কি হ'ব LMNO নহয় জানো হ'ব তাৰপিছত ডিৰ ইৰ লগত -1 কৰিলে কি হ'ব ডি হ'ব ঠিক আছে পি লগত +1 কৰা কি হ'ব কিউ হ'ব এ লগত -1 কৰা কি হ'ব জেড হ'ব ৰিভাৰ্ছ অৰ্ডাৰত এলৰ লগত +1 কৰা এম হ'ব বুজি পালানে এনচাৰটো কি হ'ব ODQZM বুজি পালানে বুজি পাইছা চাগে তোমালোকে এইটোত মই এটা বস্তু দেখাই দিওঁ তোমালোকক এইটো তোমালোকে +1 বুলিও ধৰিব পাৰা নিজৰ লগত কথা তোমালোকে নিজৰ সুবিধা মতে +1 ধৰিলে এইটো +2 হৈ যাব এইটো +3 হৈ যাব এইটো +4 হৈ যাব 0 ধৰিলে এইটো 1 হ'ব 2 হ'ব তোমালোকে কি এজিউম কৰা ধৰা EF ইয়াত তোমালোকে চাব গ'লে একো নাই চ' ডাইৰেক্ট 0 একো +1 নাই 0 +0 বুলি ধৰিব পাৰা বা কোনোবাই যদি ধৰা কি ডাইৰেক্ট ইৰ পৰা ডাইৰেক্ট F হৈছে চ' এইটো +1 বুলি ধৰিবা তোমালোকে ডিপেণ্ড কৰে তোমালোকে কি বুলি ধৰা ঠিক আছে একো ভুল নহয় এইটো তোমালোকে যেনেকে ধৰা ঠিক আছে বুজি পাইছানে এইটোত মই ইয়াত সৰি হা এক ছেকেণ্ড ৰ'বা এই কুৱেশ্যনটোত এইটোত তোমাৰ চোৱা ডিপেণ্ড কৰে তুমি +1 ধৰা নে 0 ধৰা তোমাৰ লগত কথা +1 ধৰিলে তোমাৰ এইটো +2 হৈ যাব এইটো +3 হৈ যাব এইটো +4 হৈ যাব নহয় জানো বুজি পাইছানে চিমিলাৰলি এইটো 1 ধৰিলে এইটো 2 হৈ যাব এইটো 3 হৈ যাব এইটো 4 হৈ যাব ঠিক আছে নে বুজি পাইছা চ' আহা আমি নেক্সট কুৱেশ্যনটো কৰোঁ এইটো বুজি পালা নেক্সট কৈছে কি ইফ চিম্বল ইজ ৰিটেন এজ এইটো চাবা এইটো অলপ বেলেগ হয় ইফ চিম্বল ইজ ৰিটেন এজ কি লিখা আছে NZTMPC এইটো অলপ বেলেগ টাইপৰ হয় চাবা দেই এইটো কি বেলেগ হয় মই বুজাই চোৱা এইটো কি হয় দেখিছানে চোৱা ইয়াত +1 হৈ আছে ST ইয়াত +1 হৈ আছে MN ইয়াত +1 হৈ আছে MN মানে কি হৈছে এছৰ নেক্সট নাম্বাৰটো কি T তাৰপিছত তোমাৰ
এমৰ নেক্সট নাম্বাৰটো কি এন, ৱাইৰ নেক্সট নাম্বাৰটো কি জেড, মানে এনেকে ক্ৰিছ ক্ৰছকে হৈ আছে। চিমিলাৰলি এইটো চোৱা +1 +1 +1। চ' চেম যদি আমি নাম্বাৰটো কি হ'ব, নাম্বাৰ শব্দটো কি হ'ব, আমি তিনিটাকে লিখিলোঁ নাম BER, ঠিক আছে। এনৰ অপজিটটো কি হ'ব, ইয়াত হ'ব এনৰ নেক্সট নাম্বাৰটো কি এম নহয় জানো, হয়নে? এনৰ নেক্সট নাম্বাৰটো কি হয় আমাৰ এন হয়নে? এন হয়নে নহয়? এনৰ নেক্সট নাম্বাৰটো কিয় এন হ'ব? অ' হ'ব, এন অ'। ইউৰ নেক্সট নাম্বাৰটো কি ইউ, ভি নহয় জানো, ভি। এমৰ নেক্সট নাম্বাৰটো কি এন। প্ৰথম তিনিটা লেটাৰ পালোঁ আমি এন ভি অ' পালোঁ নহয় জানো। এতিয়া বিৰ নেক্সট নাম্বাৰটো কি, বিৰ নেক্সট নাম্বাৰটো হ'ল চি। আৰৰ নেক্সট নাম্বাৰটো কি এছ নহয় জানো। ইৰ নেক্সট নাম্বাৰটো কি এফ। বুজি পালানে তোমালোকে? আমাৰ এনচাৰটো পালোঁ NVOSFC। বুজি পালানে? NVOSFC। আশা কৰোঁ তোমালোকে বুজি পাইছা। মই আৰু এবাৰ তোমালোক বুজাই দিছোঁ। নাম্বাৰটো আমি কেনেকৈ পালোঁ, নাম্বাৰ শব্দটো লাগে নহয় জানো আমাক, আমাক NUMBER লাগে হয় নাই, NUMBER। আমাক কি হ'ব লাগিব, এই নাম্বাৰটো এমৰ তলত আহিব। তিনিটাকে দিছিলোঁ, এই নাম্বাৰটোত নাম্বাৰটো আহিব আৰু ইয়াৰ তলতো ইয়াতে আহিব নহয় জানো। চিমিলাৰলি ইয়াৰ নাম্বাৰটো ইয়াত আহিব আৰৰ তলত, ইয়াৰ নাম্বাৰটো বিৰ তলত আহিব, বিৰ তলত আহিব, আৰু এই নাম্বাৰটো ই তলতে আহিব। ত' এনৰ নেক্সট নাম্বাৰটো কি অ' নহয় জানো। আমাৰ ইউৰ নেক্সট নাম্বাৰটো কি ভি নহয় জানো। এমৰ নেক্সট নাম্বাৰটো কি এন। আহিল নে? এইখিনি বুজি পালা কি আহিল, NVO আহিল প্ৰথম তিনিটা। নেক্সটটো আহিল তোমাৰ বিৰ নেক্সট নাম্বাৰটো কি চি, +1 হৈ আছে চবতে। ইৰ নেক্সট নাম্বাৰটো কি এফ নহয় জানো। আৰৰ নেক্সট নাম্বাৰটো কি এছ, মানে NVOSFC ইজ দ্য এনচাৰ। বুজি পাইছেনে? চোৱা তোমাৰ আমাৰ আগতে +1 +2কে বাঢ়িছিল আগৰ কুৱেশ্যন কেইটাত, এইটোত দেখিছেনে +1কে বাঢ়িছে কিন্তু ক্ৰিছ ক্ৰছকে বাঢ়িছে। ত' বুজি পাইছেনে তোমালোকে? এনেকুৱা টাইপৰ কুৱেশ্যনৰ ন যেনেকে তেনেকে দিব পাৰে। তোমালোকে এইটো পেটাৰ্ণত দিব পাৰে, এইটো পেটাৰ্ণত দিব পাৰে, এনেকুৱা পেটাৰ্ণত দিব পাৰে, তোমালোকৰ এনেকুৱা কিবা বেলেগ পেটাৰ্ণত বহুত বেছি পেটাৰ্ণ বনিব পাৰে। চ' তোমালোকে বস্তুখিনি মুখস্থ ৰাখিবা, প্লেচ ভেলুখিনি, কাৰণ প্লেচ ভেলুখিনি জানিলে তোমালোকৰ বহুত বেছি ইজি হৈ যায়, প্লেচ ভেলু আৰু ৰিভাৰ্ছ অৰ্ডাৰ। ঠিক আছেনে? আশা কৰোঁ তোমালোকে এইটো কুৱেশ্যনো বুজি পাইছা। যদি নাই বুজা আকৌ কৈছোঁ কমেণ্ট ছেকশ্যনত তোমালোকে মোক জনাবা, মই তোমালোকক আকৌ বুজাম। ঠিক আছে? স্পেচিফিকেলি লিখিবা নাম্বাৰ 3টো বুজি পোৱা নাই বা নাম্বাৰ 2টো বুজি পোৱা নাই, বা ডাইৰেক্ট কৈ দিবা টপিকটোৱে বুজি পোৱা নাই, ত' মই যাতে তোমালোকক বুজাব পাৰোঁ। ঠিক আছে? আৰু প্লাছ যদি মোৰ বুজোৱাটো যদি তোমালোকৰ কিবা কনফিউজন থাকে যে এইটো ছাৰে এনেকৈ বুজাইছে, এইটো যদি অলপ বেলেগকৈ বুজালে হয়, সেইটোও মই কৰি দিম। কাৰণ মই ক্লাছটো লৈ আছোঁ তোমালোকৰ কাৰণে। তোমালোকে যদি বুজি নোপোৱা, চ' মোৰ গ'লটো এচিভ নহ'ব নহয় জানো। চ' তোমালোকে মোক সেই গ'লটো এচিভ কৰাত সহায় কৰিবা, যাতে মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা, যাতে মই মোৰ আপকামিং ক্লাছেছবোৰ আৰু বেটাৰ কৰিব পাৰোঁ। ঠিক আছে? আহা আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো মই তোমালোকক চাই দিছোঁ। নেক্সট কুৱেশ্যনটো তোমালোকক হোমৱৰ্ক দিছোঁ হা। কিয় দিছোঁ, কাৰণ এইটো আগৰ নিচিনা ছেম হয়, এইটো তোমালোকে নিজে কৰিবা আৰু মোক কমেণ্ট ছেকশ্যনত এনচাৰটো জনাবা। ঠিক আছে? কমেণ্ট মি দ্য এনচাৰ। ঠিক আছেনে? বুজি পাইছা? একদম ছেম হয় এইটো কুৱেশ্যন, একদম ইজি হয়। তোমালোকে মোক এইটো কুৱেশ্যন হেৰিত জনাবা। ঠিক আছে? কম্পিউটাৰটো হ'বনে? কমেণ্ট ছেকশ্যনত জনাবা। হা আমি নেক্সটটো কৰোঁ। নেক্সট কুৱেশ্যনটো চোৱা, কৈছে কি নিউয়ৰ্ক ইন এ চাৰ্টেন কড নিউয়ৰ্ক ইজ ৰিটেন এজ 111। নিউয়ৰ্ক ইজ ৰিটেন এজ 111। এইটো কি হ'ব পাৰে তোমালোকে কোৱাচোন? তোমালোকে এলফাবেটৰ প্লেচ ভেলু জানানে? বেলেগ একো নাই, প্লেচ ভেলুবোৰ প্লেচ কৰিছে। নিউয়ৰ্ক নহয় জানো, আমি এনেকৈ লিখোঁ নিউ ইয়ৰ্ক। ঠিক আছে? আমি এনেকৈ লিখোঁ, তেতিয়া আমি প্লেচ ভেলুকেইটা পুট কৰিম। এন মানে কিমান 14, ই মানে কিমান 5, ডাব্লিউ মানে কি আছিলে আমাৰ, ডাব্লিউ মানে মনত আছেনে তোমালোকৰ 23, ৱেডিং 23 হৈছিলে। ৱাই মানে কি আছিলে 25, অ' মানে কি আছিলে, অ' মানে আমি কি আছিল নিউয়ৰ্ক, অ' মানে কি আছিলে O15 এনেকৈ মাতিছিল নে O15 এইফালে। আৰ মানে আমাৰ ৰজাৰ 18 বছৰীয়া আছিল, কে মানে আমাৰ কিংছ 11 পাঞ্জাৱ আছিলে নহয় জানো। এতিয়া প্লাছ কৰোঁ, 9 9 3 12, 12 10 কিমান 22 নহয় জানো। 22 9 31, 1 3 থাকি গ'ল আমাৰ হাতত। এই 3 3 3 6, 6 2 8, 8 3 11। কেনেকৈ পালোঁ গম পালা? আমি নিউয়ৰ্ক 111 কেনেকৈ হ'ল বুজি পালানে? ইজি হয়।
এতিয়া আমি হাৰিয়ানাটো কৰি দিওঁ, আমি গোটেই এটা প্লেচ ভেলুখিনি প্লাছ কৰি দিছে, হাৰিয়ানাটো আমি কৰি দিওঁ, ঠিক আছে। হাৰিয়ানা যদি কৰোঁ, এইচ কি আছিলে, এইচৰ শেপটো 8ৰ নিচিনা, এইটোতো একেই হয়, আমাৰ ৰজা আছিল 18 বছৰৰ, ৱাই আছিলে আমাৰ 25 নম্বৰ, এ আছিলে আমাৰ কিমান 1 নম্বৰ, এন কি আছিলে আমাৰ এন আছিলে এইটো হাৰিয়ানা, এন কি আছে, এনৰ চবতছে ইম্পৰ্টেণ্ট 14, এ আকৌ 1, নহয় জানো হাৰিয়ানা, হয়নে? এইখিনি প্লাছ কৰিলে কিমান হ'ব, 8 1 9, 9 8 27, হয় না, 9 8 27, 27 5 27 5 32 20 52 53 53 3 57 67 67 জেগা 68, বুজি পালানে? 68, এইটো হাৰিয়ানা মানে কিমান হ'ব 68, বুজি পালানে? হাৰিয়ানা মানে কিমান হ'ব 68, বুজি পাইছা তোমালোকে? তোমালোকে বুজি পালানে? আমি নেক্সটটো কৰোঁ, ঠিক আছে। আমি নেক্সট কুৱেশ্যনটো কৰোঁ। নেক্সট কুৱেশ্যন কি আছে, হেল্ল'টো কোড কৰা আছে তোমাৰ, কি দিয়া আছে, ইজি হয়, এইটো বেছি একোৱে টান নহয়। হেল্ল' কি দিয়া আছে, হেল্ল' 8 5 12 12 15, মই ক্ৰেক কৰিয়ে দিলোঁ। চ' প্লেচ ভেলু দুটা দিয়া আছে, ৱৰ্ল্ড দিয়া আছে 23 W, গ্ৰেড কি হ'ব তেতিয়াহ'লে, GREAT, একদম বেছিক অংক, বেছিক লেভেলৰ, G7 কাণ্ট্ৰিজ, ৰজা 18 বছৰীয়া, E2 5 হয়, A1, T কি আছিল 19 20 হৈ থাকে, ST 20, চ' কোডটো হ'ব 7 18 5 1 20, এইটো হ'ব গ্ৰেটৰ কোড, বুজি পালানে? একদম বেছিক লেভেলৰ কুৱেশ্যন এইটো। ত' মইতো একেবাৰতে কৰি দিলোঁ, বেছি বুজাই থকা নাই, ঠিক আছে। আমি নেক্সটটো কৰোঁ, 7 নম্বৰ কুৱেশ্যনটো কৰোঁ। 7 নম্বৰটো কি দিয়া আছে চোৱা, এপেলটো কি লিখা আছে, এইটো লিখা আছে, তোমাৰ এপেলৰ কোডটো দিয়া আছে, এইটো সেম কুৱেশ্যন হয়, হোমৱৰ্ক কৰিবা, কমেণ্ট ছেকশ্যনত মোক জনাবা, ঠিক আছে। মইতো নকৰাওঁ, কমেণ্ট ছেকশ্যন মই এনেকুৱাকৈ এনচাৰ যে তোমালোকক 2 এটা মই তোমাক নিজেও কৰিব দিব পাৰোঁ, ঠিক আছে। এইটো এনচাৰটো কমেণ্ট ছেকশ্যনত মোক জনাবা, বহুত বেছি ইজি হয়, ঠিক আছে। আমি নেক্সটটো কৰোঁ। আকৌ লিখা আছে এপেলটো কি বনোৱা আছে এইবাৰ চোৱা, এইটো সেম কুৱেশ্যন নহয় কিন্তু দেই, এইটো প্লেচ ভেলুৰ কুৱেশ্যন। এপেলটো কি লিখা আছে, CRRNG, নহয় জানো? কি লিখা আছে এপেলটো, CRRNG, নহয় জানো, CRRNG। ত' নেক্সটটো তোমাৰ অৰেঞ্জটো কি হ'ব, অৰেঞ্জ, নহয় জানো? চোৱা ইয়াত এ বাদ, বি বাদ দিছে, পি কিউ বাদ দিছে, আকৌ কিউ বাদ দিছে, এল এম বাদ দিছে, ই এফ বাদ দিছে। চ' ইয়াত চোৱা এলিমেণ্ট অ' পি বাদ দিয়া, আৰ টি বাদ দিয়া, চৰি এছ বাদ দিয়া, বি বাদ দিয়া, অ' বাদ দিয়া, এইচ বাদ দিয়া, এফ বাদ দিয়া, মানে অ' এলিমেণ্ট অ' পি কিউ আৰ এছ টি এ বি চি এলিমেণ্ট অ' পি চি এইচ আই ই এফ জি, মানে আনচাৰটো কি হ'ব OTCP1 PIG, বুজি পালানে? মানে এটা এটা লেটাৰ স্কিপ কৰি গৈছে, এলফাবেটিকেলে হয়, এটা এটা লেটাৰ স্কিপ কৰি গৈছে, মানে +1 হৈ গৈ আছে, বুজি পাইছা? চবতে +1 হৈছে, বুজি পাইছানে? ইজি হয়নে? একদম বেছিক লেভেলৰ কুৱেশ্যন, ডাউট আছে জানো? একোতো ডাউট হ'ব নালাগে, একদম বেছিক লেভেলৰ কুৱেশ্যন, ঠিক আছে। প্ৰেক্টিচ কৰিবা দেই তোমালোকে, বহুত বেছি ইম্পৰ্টেণ্ট প্ৰেক্টিচ, কিন্তু দেখিছানে ৰিজনিঙত প্ৰেক্টিচ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। কাৰণ তুমি যদি প্ৰেক্টিচ নকৰা, তোমালোকে লজিকবোৰ পাহৰি যাবা, প্লেচ ভেলু পাহৰি যাবা, আল্টিমেটলি তোমালোকে পৰীক্ষাত ABCD লিখিব লাগিব। লিখিলে পৰীক্ষাত তোমালোকে ন' ডাউট এডমিট কাৰ্ডত লিখি ল'ব পাৰিবা, এৰ ভেলু ABCD প্লেচ ভেলু 1 2 এনেকৈ লিখিব পাৰিবা, ধৰি লোৱা এৰ অপজিট জেড হৈ লিখি থাকিব পাৰিবা। কিন্তু লিখি থ'লে প্ৰব্লেমটো কি হয় জানানে? তোমালোকে কেটচ কৰিব নোৱাৰা বস্তু। এতিয়া মই যদি এনেকৈ লিখি দিওঁ, নেক্সট কুৱেশ্যনটো চাবা, তোমালোকে কেটচ কেনেকৈ কৰিব পাৰা যদি তোমালোকে জানা, চাবা, ঠিক আছে। এইটোতো বুজি পালা। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কেটচ কেনেকৈ কৰিব পাৰি চোৱা। ডগ কি লিখা আছে, ডগটো কি লিখা আছে, WLT। এতিয়া তোমালোকে কথাটো কি হয়, এইটো তোমালোকে কেটচ কৰিব পাৰিব লাগিব। চোৱা মই কি কৈছিলো, ৰিভাৰ্চ অৰ্ডাৰত যদি ডিৰ কি আছিলে, শব্দটো কি আছিলে, ডিউ, ডিৰ অপজিট লেটাৰটো কি হয়, W। মই দেখিলে মই ডাইৰেক্ট কেটচ কৰিছো, ডিৰ কি আছিল, গ্ৰেড শব্দটো মনত ৰাখা, GREAT, গ্ৰেড শব্দটো মানে জিৰ অপজিট কি, টি, আৰু এলৰ কি আছিলে, লভ, LOVE, লভ, নহয় জানো, মানে এলৰ অ', নহয় জানো। চ' মই ডাইৰেক্ট কেটচ কৰিছো। চ' তোমালোকে যদি ট্ৰিকবোৰ মনত ৰাখা, কেটচ কৰিব পাৰা। লিখিতো তোমালোকে এডমিটত এনেও লিখি ল'ব পাৰিবা, কিন্তু বস্তুবোৰ কেটচ কৰিবৰ কাৰণে তোমালোকে জানিব লাগিব, আৰু জানিবৰ কাৰণে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব। চ' প্ৰেক্টিচ কৰিলে তোমালোকৰ নিজে নিজে মনত থাকিব, নহয় জানো। চ' তোমালোকে লিখি ল'লেও ট্ৰাই কৰিবা যাতে তোমালোকৰ বস্তুবোৰ কেটচ কৰিব পাৰা, ঠিক আছে। এতিয়া কৈছে কি ডগ ইজ WLT, চ' কেট কি হ'ব সুধিছে, ইজি হয়। কেটৰ মই কৈছিলো চিপছ পেকেট দেখাইছো, চিৰ X হয়, এৰ Z হয়, টিৰ কি আছিলে, G হয়, এনচাৰটো হ'ব XZG। বুজি পালা? একদম ইজি হয়। কিবা ডাউট থাকিলে আকৌ কৈছো কমেণ্ট ছেকশ্যনত জনাবা, কাৰণ তোমালোকৰ কাৰণে ক্লাছটো আছে, যে তোমালোকে যদি বুজি নোপোৱা মোৰে বেয়া লাগিব, নহয় জানো। ত' যদি কিবা ডাউট থাকে সুধিবা, ঠিক আছে। নেক্সট কুৱেশ্যনটো কৰোঁ। এপল কি লিখা আছে, ইন এ চাৰ্টেন কোড এপল ইজ ৰিটেন এজ এলফা, বেৰী ইজ ৰিটেন এজ এইটো। তাহলে লেমনৰ কি হ'ব, ইজি যেনে লাগিছে, চাওঁ বাৰু কৰি চাওঁ।
এপলটো কি লিখা আছে? কি লিখা আছে এপল? ELPPA। বেৰি কি লিখা আছে? YRREB। তেতিয়াহ'লে আমাক সুধিছে লেমন কি হ'ব? LEMON। ঠিক আছে নে? চোৱা APPLE BEERY উল্টাকে লিখি দিছে। জাষ্ট এতিয়া তুমি লেমনটো উল্টাকে LEMON। বুজি পালা? জাষ্ট অৰ্ডাৰটো চেঞ্জ কৰি দিছে। প্ৰথমতে এনেকে লিখিছিলে, এতিয়া এনেকে লিখি দিছে। বাকী একো নাই, দেখিলে গম পাব লাগে। ঠিক আছে, আশা কৰোঁ বুজি পাইছা। আহা আকৌ নেক্সট কুৱেশ্যনটো কৰোঁ। এইটো চাবা হা, এইটো কি লিখিছে? কেৰালাটো কি লিখিছে? কেৰেলা। কেৰেলাটো কি লিখিছে? PVIZOZ, নহয় জানো? PVI কেৰেলা। কেৰেলা কেৰেলা। এতিয়া চোৱা, আমাৰ অপজিট লেটাৰটো কি আছিলে? চোৱা, কেৰেলাৰ কি হয়? কেভিন পিটাৰছন কৈছিলোঁ কেৰ, বা কেভিন পিটাৰছন মনত ৰাখিবও নালাগে। চবে আজিকালি গুটকা খাই, কি খায়? যোনে ৰজনীগন্ধা এফৰ্ড কৰিব নোৱাৰে কি খায়? কেপি খায়। কেৰ অপজিট কি? কেপি। ঠিক আছে, কেপি। কেৰ কি হয়? ইবি। কেৰ পি মানে কি কৰিছে? আমাৰ ৰিভাৰ্ছ অৰ্ডাৰটো কৰিছে প্লেচ ভেলুৰ। ইৰ কি হয়? ভি হয়। আৰ কি আছিলে? IR, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। ইৰ কি হ'ব? এইটো ভুল আছে হা, কেৰেলা এইটো ভি হ'ব। কুৱেশ্যনতে ভুল, এইটো ভি হ'ব। ঠিক আছে, VO Z হ'ব। ইৰ কি হয়? ভি মানে ইলেক্ট্ৰিকেল ভেহিকেল আছিল নে? কৈছিলোঁ। এলৰ কি আছিল? লভ, LOVE লভ। এ কি আছিল? আজাদ। মনত আছেনে? চ' মুম্বাইৰ কি হ'ব? একদম ছেকেণ্ডত পাৰিব লাগে তোমালোকে। ইজি হয়নে নাই? এমৰ কি আছিলে? এন হয়। ইউৰ কি আছিলে? ইউৰ অপজিট ফাল্টু শব্দটো এফ। এমৰ আকৌ এন। বিৰ কি আছিলে? আমি বয় শব্দটো মনত ৰাখিলে হ'ল। এৰ কি আছিল? জেড। মানে এনচাৰটো কি হ'ব? NFNYZ। বুজি পালানে? NFNYZ। বুজি পাইছা? একদম ইজি হয়। NFNYZ। বুজি পালানে? মুম্বাই, মুম্বাই YZ, আইটো থাকিয়ে গৈছিল। আৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। বুজি পালানে? NFNYZR। বুজি পালা? ইজি হয়। মুম্বাইৰ কি হয়? তোমালোকে মানে বস্তুটো প্ৰেক্টিছে তোমালোকক কি কৰাই জানানে? সময় বচাই। কেনেকৈ সময় বচাই? মই চোৱা, দেখাৰ লগে লগে গম পালোঁ। আচ্ছা, কে জেগাত পি লিখিছে, মানে এইটো তোমাৰ ৰিভাৰ্ছ অৰ্ডাৰত প্লেচ ভেলু পুট কৰিছে। ইৰ জেগাত ভি ভৰাইছে, মানে ইলেক্ট্ৰিকেল ভেহিকেলটো মোৰ মনত আছে, ভি ভৰাইছে। আৰৰ জেগাত আই ভৰাইছে, মানে কি ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বনাইছে, IR, নহয় জানো? ই জেগাত আকৌ ভি হৈছে, এলৰ জেগাত অ বহাইছে, মানে কি লভ শব্দটো মোৰ মনত আছিলে। এলৰ মানে ৰিভাৰ্ছ অৰ্ডাৰটো কি হয়? অ হয়। সেইবুলি আকৌ এই জেগাত জে ভৰাইছে। মই কেটচ কৰি ল'লোঁ কি, আচ্ছা এই জেগাত জেড ভৰাইছে, মানে কি ৰিভাৰ্ছ অৰ্ডাৰটো ইউজ কৰিছে। ত' মুম্বাইত মই এপ্লাই কৰি দিলোঁ। সেইটোৱে হ'ল তোমালোকৰ ট্ৰিকটো। প্ৰেক্টিচ কৰাৰ মাজত এটা আৰু নকৰাৰ মাজত সেইটোৱে ডিফাৰেঞ্চ। প্ৰেক্টিচ কৰা মানুহটোৱে কি কৰিব? উইদিন মানে ছেকেণ্ডত গ্ৰাস্প কৰি ল'ব, আচ্ছা এইটো লজিক লগাইছে বা এইটো ৰিলেশ্যনশ্বিপ বনাইছে। ঠিক আছে, চ' তোমালোকক মই বাৰম্বাৰ কৈ আছোঁ, প্ৰেক্টিচ কৰিবা। কাৰণ প্ৰেক্টিচ নকৰিবা তোমালোকৰে দিগদাৰ হ'ব। পাৰি যাবা, পিছত কি হ'ব? তোমাৰ 10টা ধৰি লওক ৰিজনিঙৰ কুৱেশ্যন আছে, যোনটোৱে প্ৰেক্টিচ কৰিছে সি 9টা কৰিব, তুমি 5টা কৰিবা বা 6টা কৰিবা। দেখিবলৈ একদম নাম্বাৰটো লাৰ্জ নহয়, 3টা ডিফাৰেঞ্চ আছে, কিন্তু 3 মাৰ্কছটো বহুত হিউজ, মানে কম্পিটিটিভ এক্সামৰ কাৰণে 0.25 বহুত বেছি মেটাৰ কৰে। এতিয়া তুমি 3 মাৰ্কছ এৰি আছা, বুজি পাইছা? ত' প্ৰেক্টিচ কৰিবা। বুজি পাইছানে? আহা নেক্সট কুৱেশ্যনটো কৰোঁ। এটা কুৱেশ্যনত লিখিছে কি লাইটটো LIGHটো কি লিখিছে? GSTRO লিখিছোঁ। লিখিছে লাইটটো কি লিখিছে? GSTRO। তেতিয়াহ'লে ব্ৰেইনটো কি লিখিব? BRAIN, নহয় জানো? হয়, দেখিবলৈ কিবা লজিক লগাব পাৰিছা নেকি? ভাবাচোন কি হ'ব পাৰে। 2 ছেকেণ্ড এটা দিছোঁ, কমেণ্ট ছেকশ্যনত জনাবা বাৰু, মই বুজাই দিছোঁ। চোৱা, এলৰ ৰিভাৰ্ছ অৰ্ডাৰ অপজিট কি হয়? O। টিৰ ৰিভাৰ্ছ অৰ্ডাৰ অপজিট কি হয়? টিৰ ৰিভাৰ্ছ অৰ্ডাৰ এনেকৈ লিখাতকৈ তোমাক মই এনেকৈ লিখিলোঁ। এনেকৈ লিখিলে বেছি হ'ব, LIGHT। ঠিক আছে, এনেকৈ লিখি দিওঁ, তোমালোকৰ ইজি হ'ব। এলৰ কি হয়? O, হয়নে? এইটো আই আছিল। আইৰ কি হয়? R, হয়নে? জিৰ কি আছিলে? জিৰ কাৰোবাৰ মনত আছেনে? জিৰ কি আছিলে? ভাবাচোন, জিৰ কি আছিলে? টিৰ অপজিট কি হয়? গ্ৰেড শব্দটো মনত আছেনে? টি। এইচৰ অপজিট কি আছিলে? এইচৰ অপজিট কাৰোবাৰ মনত আছেনে? হাই স্কুল। টিৰ অপজিট কি? আকৌ জি, মানে GSTRO উল্টাকে লিখি দিছে। চোৱা, লাইটটো GSTROটো উল্টাকে লিখিছে। চ' ব্ৰেইনটো কি হ'ব? আমি লিখিলোঁ BRAIN। বিৰ অপজিট কি আছিল? Y, বয়। আৰৰ কি আছিলে? I। এৰ জেড, আই আকৌ আৰ। এনৰ কি আছিল? এনৰ অপজিট কি আছিল? M। চ' তুমি লিখিবা MRZIY। এনচাৰটো কি হ'ব? MRZIY। বুজি পালা নে? চোৱা, তোমালোকে যদি
কৈছোঁ নে তোমালোকৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট ৰিভাৰ্ছ অৰ্ডাৰটো ভালকৈ মনত ৰাখিবা মই কোৱা ট্ৰিককেইটা চাবা যদি তোমালোকে কোনোবাই নতুনকৈ আহিছে ট্ৰিকটো বুজি পোৱা নাই ইয়াৰ আগৰ ক্লাছটো চাবা কোডিং ডিকোডিঙৰ ফাৰ্ষ্ট ক্লাছটো পাৰ্ট 1 বুলি আছে মই লাগিলে থাম্বনেইলত দি দিম তোমালোকৰ লগত সৰি প্লেলিষ্টত দি দিম নহ'লে আই বাটনটোত দি দিম এইখিনি সময়তে ওপৰত আহি যাব চাই ল'বা তোমালোকে কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় এই তোমাৰ ৰিভাৰ্ছ অৰ্ডাৰখিনি জানাখিনি প্লেচ ভেলুখিনি লগতে ৰিভাৰ্ছ অৰ্ডাৰখিনি ঠিক আছে আহা আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন হৈছে ব্ৰাভোটো লিখা আছে যে BRAVO কি লিখা আছে BRAVO ব্ৰাভোটো কি লিখা আছে তোমাৰ GWFBT কিবা লজিক বনে নেকি চোৱা G to R B to ইয়াত দিলো B আর নহ'লে R লজিক বনা নাই একো ঠিক আছে এইটো কি লজিক বনিব পাৰে ভাবাচোন তোমালোকে এইটো কি বনিছে লজিক এইটো ইয়াত কিমান প্লাস হৈছে ৰবা এইটো চাব লাগিব কি সো স্টার্ট কি দিয়া আছে আমাৰ ব্ৰাভো দিয়া আছে ঠিক আছে ব্ৰাভোটো কি বুলি লিখা আছে GWFBT ঠিক আছে এইটো লজিকটো কি বনিছে চাওঁচোন আমি লজিকটো কিবা বনিছে নাই ইয়াৰ প্লেস ভ্যালু কিমান ইয়াৰ প্লেস ভ্যালু হল তোমালোকৰ 2 ইয়াৰ কিমান হয় ৰজা 18 AZ V আছিলে 22 O 15 G 7 W 23 F কি আছিলে F 6 B 2 T S T 20 কিবা লজিক বনিছে নে বাৰু আচ্ছা এইটো যে A আছিল ন A to 1 হ'ব কিবা লজিক বনিছে নে বাৰু এইটো লজিক F Q U Q J F U U Q J কি বনিল বাৰু লজিকটো মই বুজাব ট্ৰাই কৰি আছো আচ্ছা ইয়াত কিমান প্লাস হৈছে চোৱা +5 হৈছে হয়নে ইয়াত কিমান প্লাস হৈছে +5 হৈছে ইয়াতো কিমান প্লাস হৈছে +5 হৈছে ইয়াত কিমান প্লাস হৈছে ব্ৰাভো তো কি আছিল বি আছিল নেকি এটোটো চোৱা +5 প্লাস এটোত চোৱা +5 পেজ ঠিক আছে GWFBT V সন V QVWXYZ দেখিছা নে চোৱা বি লে কেটা হৈছে মাজত পাঁচটা প্লাস হৈছে নে চোৱা হৈছে নে +5 বুজি পাইছা ইয়াতো +5 হৈছে তো তোমাক সুধিছে কি এপল কি হ'ব +5 কৰি গলে হল নহয় জানো ইয়াৰ লগত প্লাস যদি 5 কৰা কি হ'ব এপলৰ 5 F হ'ব P ৰ +5 কৰিলে কি হ'ব U হ'ব ইয়াৰ +5 কৰিলে U হ'ব L ৰ +5 কৰিলে Q হ'ব J ৰ +5 কৰিলে J হ'ব সৰি E +5 কৰিলে J হ'ব বুজি পালা না এনসারটো কেনেকৈ হ'ব এইটো মানে সবতে +5 হৈ গৈছিল বুজি পালা দেখিছা +1 কিছুমান +5 লৈকে প্লাস ভ্যালু দি দিয়ে দেখিছানে বুজি পাইছানে তো আশা কৰো তোমালোকে বুজি পালা এই কোৱেশ্চনটো এতিয়া আমি 14 নম্বৰ কোৱেশ্চনটো চাওঁ ঠিক আছে নে যদি ডাউট থাকে ন তোমালোকে মোক কৈ দিও কমেন্ট সেকশনত জনাই দিবা হা এতিয়া তোমালোক মই স্পেস কি লিখা আছে স্পেসটো কি বুলি লিখা আছে এই স্পেসটো কি বুলি লিখা আছে USFJL নহয় জানো USFJL তো USFJL টো যদি লিখা আছে তাহলে এনসারটো কি হ'ব এটো কি আছিল চোৱা S ৰ প্লেস ভ্যালু কিমান 19 নহয় জানো S ৰ প্লেস ভ্যালু 19 P ৰ 16 A ৰ 1 T ৰ কিমান আছিল 3 E ৰ কিমান আছিল 5 U ৰ কিমান 21 S ৰ কিমান 19 F ৰ কিমান 6 নহয় জানো তাৰ পিছত J ৰ কিমান 10 L ৰ কিমান 12 কিমান বাহিছে চোন ইয়াত 2 বাহিছে প্ৰথম 3 বাহিছে 5 বাহিছে 7 বাহিছে নেক্সট সরি 7 বাহিছে এটো E5 আছিলে 12 7 বাহিছে এটো L আছে ন J এটো J C2 10 7 বাহিলে এটো প্ৰাইম নম্বৰ বাহি গৈছিল বাৰু তোমাৰ কি বাহিছে 2 3 5 7 L ন L হলে তোমাৰ কি বাহিব USFJL USFJL L তো আমাৰ 12 আছিলে ন E2 আছিল আমাৰ 5 এনে বাকি কিন্তু ঠিকে বাহিছিলে লজিকটো মতে C2 তোমাৰ J আছিল C2 3 আছিল 7 এনে তো তোমাৰ প্ৰাইম নম্বৰ চোৱা
কি বাঢ়িছে 2 বাঢ়িছে 3 বাঢ়িছে 5 বাঢ়িছে 7 বাঢ়িছে এইটো একচুৱেলি 9 বাঢ়িব লাগিছিল 9 বাঢ়িলে কি হ'ল 9 নহয় 11 বাঢ়িব লাগিছিল চৰি 11 বাঢ়িলে কি হ'ল তোমাৰ 11 16 আখৰটো আমাৰ কি হ'ব লাগিছিল এইটো পি হ'ব লাগিছিল বুজি পাইছানে পি হ'ব লাগিছিল তেতিয়া 16 বঢ়া হ'ল হয় তেতিয়া 11 মানে আমাৰ প্ৰাইম নম্বৰ বাঢ়ি গৈছে চ' আৰ্থৰো প্ৰাইম নম্বৰটো বহাই দিয়া EARTH ইয়াত +2 +3 +5 +7 +11 বুজি পাইছানে আৰু তোমালোকে মোক এনচাৰটো জনাবা এইটো কমেণ্ট ছেকশ্যনত মোক এনচাৰটো জনাবা ঠিক আছে কমেণ্ট ছেকশ্যনত মোক এনচাৰটো জনাবা বুজি পাইছানে তোমালোকে মই তোমালোক লজিকটো ক্ৰেকে কৰি দিছোঁ জাষ্ট তোমালোকে +2 +3 +5 +7 +11 কৰি এনচাৰটো কি হয় মোক জনালে হ'ল ঠিক আছে বুজি পাইছানে তোমালোকে আমি আজিৰ সেশ্যনটোৰ লাষ্ট ক্লাছটো কৰোঁ লাষ্ট কুৱেশ্যনটো কৰোঁ ঠিক আছে লাষ্ট কুৱেশ্যনটো এইটো হয় ইন এ চাৰ্টেন লেংগুৱেজ কনষ্ট্ৰাকশ্যন ইজ ৰিটেন এজ এইটো তেনে ডিষ্ট্ৰাকশ্যনটো কি হ'ব ঠিক আছে তোমালোকে এইটো চাগে বুজি পাইছা চাগে এইটো একদম প্লেচ ভেলুৰ কুৱেশ্যন হয় এইটো তোমালোকে মোক কি কৰিবা জানে কমেণ্ট ছেকশ্যনত জনাবা ইজি কুৱেশ্যন এইটো পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে তোমালোকে মোক এইটো কমেণ্ট ছেকশ্যনত জনাবা মই তোমালোকক মোটামুটি আউট অফ 15 মই তোমালোকক 12টামান কৰিয়ে দিলোঁ 3টামান তোমালোকক মই কমেণ্ট ছেকশ্যনত জনাব দিছোঁ সেই 3টা তোমালোকে মোক জনাবা ঠিক আছে লগতে আজিৰ ভিডিঅ'টোত যদি কিবা কনফিউজন আছে আকৌ ইয়াৰ আগৰ ভিডিঅ'টো মানে আমাৰ কোডিং এণ্ড ডিকোডিঙৰ পাৰ্ট 1টো চাই ল'বা কাৰণ সেইটোত মই বেচিক্সখিনি দিয়া আছে আৰু বেচিক্সখিনি বহুত বেছি ইম্পৰ্টেণ্ট ত' তোমালোকে সেইটো ক্লাছ কৰি পেলাইহে এইটো ক্লাছ কৰিবা দেই এইটো ক্লাছ তেতিয়াহে তোমালোকৰ কনচেপচুৱেল ক্লিয়াৰিটিখিনি আহিব ঠিক আছে আশা কৰোঁ তোমালোকে আজি ক্লাছটো ভাল পালা যদি ভাল পাইছা আমাৰ অংকুৰণ IAS একাডেমীৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰিবা তাত ৰেগুলাৰ আপডেট আহি থাকে আছাম আৰু লগতে বিভিন্ন তোমাৰ নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ যোনখিনি আজিৰ দিনত এটা পৰীক্ষাৰ কাৰণে যোনখিনি নেচেচাৰী যাতে তোমালোকে আজিকালি আমাৰ কাৰেণ্ট এফেয়াৰ্ছখন পঢ়িলে তোমালোকে একদম ভালকৈ ন ডাউট এটা ভাল প্ৰিপেৰেশ্যন হ'ব তোমালোকৰ যিহেতু আমাৰ গোটেইখিনি এক্সপেৰিয়েঞ্চ ফেকাল্টি হৈছে তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছবোৰ সেনেকৈ প্ৰিপেয়াৰ কৰে ঠিক আছে যাতে এক্সাম পাৰ্চপেক্টিভত প্ৰিপেয়াৰ কৰে চ' তোমালোকে এইটো ফ'ল' কৰিবা তাত তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লগতে আমাৰ নৈয়ৰ ডিষ্ট্ৰিক্ট এটা চিৰিজ উলিয়াইছিলোঁ তাত ডিষ্ট্ৰিক্টৰ কথা ভালকৈ আছে সেইখিনি চাব পাৰিবা ঠিক আছে ফ'ল' কৰিবা বুলি আশা থাকিল আজি ক্লাছটো ইমানতে সামৰিছোঁ ধন্যবাদ